নমস্কাৰ ইণ্ডাছ ফুড মেনুফেকচাৰিঙৰ 3 নম্বৰ ভাগত মই আপোনালোকক স্বাগত জনাইছোঁ যিটো নেকি আপোনাৰ কি বুলি কয় 9-10-11 জানুৱাৰী 2025 এই যশোভূমি দুৱাৰকা ভিতৰত চলি আছে আৰু ইয়াত আমি আজি এইটো ভাগত চাম কি বুলি কয় যেনেকৈ কিছুমান বেচ প্ৰিণ্টিং মেচিন থাকে যেনেকৈ এইটো হৈ গ'ল আপোনাৰ আৰু ইয়াৰ বাহিৰে ধৰি লওক কি বুলি কয় কিছুমান আৰু প্লাষ্টিকৰ বাউল বনোৱা মেচিন জিটিং চব ইয়াতে আছে ওচৰ পাশে তো সেইটো চাম আৰু চাই লওঁ আগলৈ কি পাওঁ দেখাবলৈ কাৰণে তো চবতকৈ প্ৰথমত হৈ গ'ল এইটো হৈছিল আপোনাৰ বেচ প্ৰিণ্টিং ধৰি লওক আপোনাৰ এতিয়া আজি কিবা এটা কি বুলি কয় ঔটেঙা আচাৰৰ কিবা এটা ব্যৱসায় আপুনি ধৰি লওক পেকেজিং হিচাপত কৰিব বিচাৰিছে বা আৰু অন্য ধৰণৰ কিবা চাবোনৰ ফেক্টৰী খুলিছে কিবা কৈছে বা যিকোনো য'ত নেকি পেকেজিং কৰিছে আৰু তাত বেচ দিব লাগে বা আপোনাৰ MRP দিব লাগে কিবা দিব লাগে তো তাত এই মেচিনবোৰ মানে দৰকাৰ হয় এইটো এটা ধৰি লওক আপোনাৰ মেনুৱেল টাইপৰ হৈ গ'ল আপোনাৰ এটা হিচাপত ধৰি লওক কোনোবাই ষ্টাৰ্টিং কৰিছে তাত দিবলৈ কাৰণে বা কোনোবাই চাহপাতৰ পেকেট বনাইছে বা যিকোনো বস্তু হয় গ্ৰীণ টি পেকেট বনাইছে এনেকুৱা টাইপত তো তাত এই মেচিনবোৰ মানে খুব দৰকাৰ পৰিব তো এইবিলাক হৈ গ'ল আপোনাৰ কি বুলি কয় কডিং মেচিনো কয় কিছুমানে বেচ প্ৰিণ্টাৰ বুলিও কয় আৰু এইবিলাক বিভিন্ন প্ৰকাৰৰ এখেতলোকে ইয়াত ৰখা আছে মানে বেলেগ বেলেগ যাক যেনেকুৱা যিটো হিচাপৰ কিছুমান অট'মেটিক দৰকাৰ অট'মেটিক পাব মেনুৱেল দৰকাৰ মেনুৱেল পাই যাব তেনেকুৱা টাইপত মানে যাৰ ধৰি লওক যিমান স্পীডত কাম চলিছে সেনেকুৱা টাইপত হৈ যাব এইটো এটা হৈছে বেলেগ এটা কোম্পানী এইটো ধৰি লওক আপোনাৰ ইনজেকশ্যন মল্ডিং মেচিন হৈ গ'ল এটা আৰু ইয়াত এখেতলোকে মানে কি প্ৰডাকশ্যন দেখাইছে আপোনাৰ এই কি বুলি কয় প্লাষ্টিকৰ সৰু সৰু ধুনীয়া ধুনীয়া যে বাউলবিলাক যিবিলাকত নেকি ধৰি লওক খোৱা বোৱা বস্তু পেকিং কৰে ইয়াৰ বাহিৰে কিছুমান ধৰি লওক দহি চহিও কিছুমানে পেকিং কৰি থয় বেলেগ বেলেগ বস্তু মানে যিবিলাক এনেকুৱাবোৰ তাৰমানে এইবিলাকত পেকিং কৰি থ'লে মানে কি হয় ডিষ্ট্ৰিবিউশ্যনত খুব সুবিধা হয় ট্ৰান্সপৰ্টেশ্যনত ডিষ্ট্ৰিবিউশ্যনত এইবিলাকত মানে মাৰ্কেটিঙত খুব সুবিধা হৈ যায় তো এই মানে ইয়াৰ মেনুফেকচাৰিঙৰ ইয়াত এখেতলোকে ইয়াত ধুনীয়াকৈ ডিছপ্লে দিয়া আছে ডেমো দিছে ডিছপ্লে নহয় ডেমো দিছে আৰু এইটো হৈ গ'ল আপোনাৰ ইনজেকশ্যন মল্ডিং মেচিন ইয়াক ইনজেকশ্যন মল্ডিং মেচিন বুলিও কয় তাৰমানে এইটো হৈছে আপোনাৰ খোৱা বোৱা পেকেজিঙৰ ৰিলেটেড এক্সপ' হয় সেইকাৰণে ইয়াত এখেতলোকে এইটো মেচিনটো লগাই ৰাখিছে এয়া চাওক এনেকৈ বনাই মেলি পিনে লাহেকৈ ধুনীয়াকৈ বজাৰ মানে বিক্ৰী কৰিব পাৰি ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰি মইতো আপোনালোকক এইটো মানে কি বেলেগ এটা ফালৰ পৰা দেখাই দিছোঁ এইটো এটা বেলেগ এটা মেচিন এখেতলোকে সৰু মেচিন জাষ্ট এনে ড্ৰাই ডেমো এটা দি ৰাখিছে প্ৰথমৰটো যেনেকুৱা হয় তেনেকুৱা ধৰণেই চলে খালি আৰু কোৱান্টিটি হিচাপ কিতাপ আছে ধৰি লওক যাৰ যিমান কেপাচিটি দৰকাৰ তেনেকুৱা টাইপৰ কাৰোবাক ধৰি লওক খুব ডাঙৰ মেচিন দৰকাৰ কাৰোবাক অলপমান সৰু মেচিন দৰকাৰ তেনেকুৱা টাইপত তো এইবিলাক চব চলি আছে আপোনাৰ খোৱা বোৱা পেকেজিঙৰ ৰিলেটেড এক্সপ' চলি আছে খুব ধুনীয়া এক্সপ' এইটো চাওক এই ইয়াত প্লাষ্টিকৰ দানাটো ইয়াত সোমাই থৈ আছে ইয়াৰ পৰা পাইপৰ পৰা মুঠতে চাকচন কৰি পিনে টানি পিনে নিব একদম ওপৰত হেৰি পূৰা মেকানিজমত গৈ গলি পিনে মল্ডত সোমাই পিনে একদম পূৰা সেই কণ্টেইনাৰ বক্সটো নিচিনা হৈ যাব তাৰপিছত এইটো পূৰা প্ৰচেছ তাৰমানে একেটা মেচিনতে গোটেইখিনি প্ৰচেছ আছে অকল মানে প্লাষ্টিকৰ সেই দানাখিনিহে কিনি পিনে কি বুলি কয় লগাই দিবলগীয়া হয় ইয়াৰ বাহিৰে এইবিলাক আৰু বেলেগ বেলেগ ধৰণৰ কিবা কিবি মেচিন আছে এখেতলোকৰ ওচৰত বেলেগ বেলেগ ধৰণৰ মেচিন এইফালে ৰাখি দিছে সেয়া বাউলবিলাক যিবিলাক বাউল মেনুফেকচাৰ তাৰপিছত এইটো হৈ গ'ল আপোনাৰ বেলেগ এটা কোম্পানী এইটো আপোনাৰ কি বুলি কয় এই যিবিলাক চাউলৰ বেগ
সেইবিলাক মানে খুব ধুনীয়াকৈ চিলাই কৰি দিয়ে। অটো ফিলিং বেগ, অটো ফিলিং মেচিন, ফ্ৰী ফ্ল' গ্ৰেনুৱেলছ কাৰণে যেনেকৈ ডাল চাল কিবা কিবি এনেকুৱা কাৰণে মানে প্ৰতিটো ধৰণৰ মেচিন এখেতলোকে ইয়াত লগাই ৰাখিছে। যাক যেনেকুৱা ধৰণৰ মেচিন দৰকাৰ হয় সেইটো ধৰণৰ মেচিন এখেতলোকৰ ওচৰত পাই যাব। গ্ৰেনুৱেলছ পেকেজিঙৰ এইটো হৈছে আপোনাৰ ওজন জোখা। একদম মানে স্পীডত গৈ থাকিব, ধৰি লওক কোনোবা এটা পেকেটত বোলে 100 গ্ৰাম 2 গ্ৰামও যদি বেছি আনে মেচিনটোৱে ছাইড কৰি দিব ধুনীয়াকৈ। মানে য'ত যিমানটো দৰকাৰ, ধৰি লওক এটা পেকেজত যিমানটো ওজন দৰকাৰ সেইটো সিমানেই মানে কেপাচিটি হিচাপতহে পাছিং হৈ কৰিব লাগিব। এইবিলাক অনলাইন বুলি কয়, অনলাইন চব মেচিন। এয়া এই মেচিন দেখাই আছে যে চাউলৰ পেকেটবোৰ এনেকুৱা ধৰণে মানে ধুনীয়াকৈ চিলাই হৈ পিনে আগলৈ বাঢ়ি যাব। এইটো মানে এখেতলোকে ইয়াত ভিডিঅ'গ্ৰাফী মানে হেৰি কৰি ৰাখিছে। কেলৈ ইয়াত ধৰি লওক আপোনাক বাৰে বাৰে বস্তাটো চিলাই কৰি থাকিবলৈ দেখাবলৈ দিগদাৰী হৈ যায়, ফিলিঙৰো কথা আছে। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।